আমাৰ কামৰূপ ৰুৰেল হওক বা অসমৰ অন্য ঠাইয়ে হওক মানে বহুত এৱাৰ্ডছ জিকি থাকে মাজে মাজে ফৰ স্যানিটেশ্যন হওক বা ক্লিনলিনেছ হওক বাট গ্ৰাউণ্ড ৰিয়েলিটিতে আমি গ'লে দেখা পাওঁ মানে বহুত ডাম্পছ দেখা পাওঁ চ' এই পেপাৰ আৰু গ্ৰাউণ্ডৰ মাজতে ডিফাৰেঞ্চটো কিয় হয় বুলি ভাবে পৰিষ্কাৰ ৰাখাৰ মানে ইটছ এ এভৰিডে জব উই ৱান্ট টু শ্ব' আ ক্লিন ইণ্ডিয়া উই ৱান্ট টু শ্ব' আ গ্ৰীণ ইণ্ডিয়া গোটেই ঘৰ মানে ঝাড়ু কৰি ৰাস্তাতে কচৰা পেলাই চ' দ্যাট ইজ দ্য প্ৰব্লেম না আৰু একচুৱেলি ইটছ এ টু ৱে প্ৰচেছ ৰাইট অকল টু গভৰ্ণমেণ্টক আমি দোষাৰোপ কৰি থাকিলেও নহয় বাৰু ৱেষ্ট টু ৱেল্থ যিটো বেলেগ দেশত হৈ আছে চ' তেনেকুৱা আপোনালোকে কিবা পাইলট কৰিছেনে বাৰু আমাৰ অসমত কামৰূপ জিলাতে বিভিন্ন ৱেষ্ট কালেক্ট কৰি মেজৰ কম্পোষ্ট ইউনিটছ জেনেৰেট কৰি আমি টি গাৰ্ডেনক বেছি আছোঁ ৰাস্তাত আজিকালি লোটা লৈ কোনো নাযায় গোটেই এক্সেছ টু টয়লেটটো হৈ গৈছে চ' যিসকলে অল দ্য টাইম মানে কমপ্লেইন কৰি থাকে এডমিনিষ্ট্ৰেশ্যন একো নকৰে গভৰ্ণমেণ্ট একো নকৰে ইটছ লাইক আপোনাক শুৰু তো কৰো হম হে না exactly don't ask the nation what it did for you ask yourself what you did for the nation Super Hits 93.5 Red FM আপুনি শুনি আছে চাই আছে মই আছো আপোনাৰ লগত RJ পল্লৱী আৰু আপুনি তো গম পাইছে এবাৰ আমি আগবঢ়াইছো Red FM Kachra Awards 2.0 আৰু এবাৰ আমাৰ লগত আছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ আৰু তাইৰ লগত সংগতি ৰাখি আজি আমি কথা পাতিব ওলাইছো এগৰাকী স্পেশাল গেষ্টৰ হৈতে আমাৰ লগত আজি আছে আপুনি হয়তো দেখি চিৰি পাইছে তথাপিও আকৌ এবাৰ মই চিনাকি কৰাই দিছো আজি আমাৰ হৈতে আছে দি মিছন ডাইৰেক্টৰ অফ স্বচ্ছ ভাৰত মিছন গ্ৰামীণ এণ্ড অলসো দি কমিশনাৰ অফ PNRD কীৰ্তি জল্লি মেম হেল্ল' মেম ৱেলকাম টু Red FM hi Pallvi thank you for having me here thank you so much ma'am actually first I would like to ask you how is the name like Kachra Awards 2.0 actually the thing is we need to celebrate Kachra amar janike koye na Kachra to gold basically these days it's the trending word garbage to gold there's a lot of compostable recyclable gold that we get out of Kachra we look at it as a back end subject but that is why we want to bring it in the front end etu karone ami Kachra Awards partner korisu and I must thank Red FM for that আমাৰ কামৰূপ ৰুৰেল হওক বা অসমৰ অন্য ঠাইয়ে হওক মানে বহুত এৱাৰ্ডছ জিকি থাকে মাজে মাজে ফৰ স্যানিটেশ্যন হওক বা ক্লিনলিনেছ হওক বাট গ্ৰাউণ্ড ৰিয়েলিটিতে আমি গ'লে দেখা পাওঁ মানে বহুত ডাম্পছ দেখা পাওঁ চ' এই পেপাৰ আৰু গ্ৰাউণ্ডৰ মাজতে ডিফাৰেঞ্চটো কিয় হয় বুলি ভাবে আপুনি actually পৰিষ্কাৰ ৰাখাৰ মানে ইটছ এ এভৰিডে জব ৰাইট লাইক এভৰিডে আমাৰ ঘৰৰ কিচেন যেনেকে আমি ক্লিন কৰি থাকোঁ ওৱান ডে অলসো ইফ ইউ ডোন্ট ক্লিন वो মানে দেখি যায় কি হে মানে বেয়া আছে দ্যাট ইজ দ্য প্ৰব্লেম উইথ স্বচ্ছ ভাৰত আমাৰ মানে কমিউনিটি ওনাৰশ্বিপ লাগে আমাক এণ্ড সদায় চাফা ৰাখিব লাগিব আমি যেনেকে ইনক্ৰেডিবল ইণ্ডিয়াক আমি ফৰেন টুৰিষ্টক মাতো উই ৱান্ট টু শ্ব' আ ক্লিন ইণ্ডিয়া উই ৱান্ট টু শ্ব' আ গ্ৰীণ ইণ্ডিয়া সেই আমাৰ এক্সাৰচাইজ গোটেই কমিউনিটি ওন আপ কৰিব লাগিব আমি যেনেকৈ চাওঁ কি গোটেই ঘৰ মানে ঝাড়ু কৰি ৰাস্তাতে কচৰা পেলাই চ' দ্যাট ইজ দ্য প্ৰব্লেম না সেই বিহেভিয়াৰে আমি টাৰ্গেট কৰি আছোঁ আমি চেঞ্জ কৰাৰ কাৰণে আশা কৰি আছোঁ চ' দ্যাটছ আ গোল and that is how we will can say ki amar award and the reality are actually same award june dina je mane inspection koribo to he dina ami of course safa rakhu hi but to do it on an everyday basis it's like apunar ghar jane ke safa rakhe apnar rasta rakhibo parene highway jaunte chips khale rasta na pelabo apuni okman gadi te thoi diok mane pisot apni ghoror pora mane waste basket tot pelabo pari so that awareness ami raizor pora jagrut কৰাব লাগিব ওকে মেম আৰু একচুৱেলি ইটছ এ টু ৱে প্ৰচেছ ৰাইট অকল টু গভৰ্ণমেণ্টক আমি দোষাৰোপ কৰি থাকিলেও নহয় বাৰু স্পেচিয়েলি ক্লিনলিনেছ এটা কথা কি জাষ্ট চৰকাৰ কৰিব নোৱাৰি আমাক মানে ৰাইজৰ পৰা ছাপোৰ্ট লাগিব ৰাইজৰ পৰা পাৰ্টিচিপেশ্যন লাগিব এণ্ড মষ্ট ইম্পৰ্টেণ্টলি ৰাইজৰ পৰা ওনাৰশ্বিপ লাগিব ওকে মেম আমাৰ ৰুৰেল অসমত গাৰ্বেজ ইজ চিন অফেন এণ্ডিং আপ ইন ৰিভাৰ্ছ এণ্ড ফিল্ডছ চ' PNRD মানে এই ছেগ্ৰিগেশ্যন বা কালেকশ্যনটো কেনেকৈ টেকল কৰি আছে আমাৰ সকলো ৰাইজৰ কাৰণে মই মানে জনাব বিচাৰি আছোঁ কি মেটেৰিয়েল কালেকশ্যন ফেচিলিটিজ আমি হৰ গাঁৱতে দিছোঁ বেচিকলি কি গাঁৱে গাঁৱে যে লেতেৰা পেলায় লেতেৰা ঘৰৰ পৰা যে কালেক্ট হয় সেই গোটেই ইয়াত লৈ আনি আমি ছেগ্ৰিগেশ্যন কৰোঁ চ' দ্যাটছ কল্ড আ মেটেৰিয়েল কালেকশ্যন ফেচিলিটি তাৰ পাছত আমি সেই মেটেৰিয়েল কালেকশ্যন ফেচিলিটিৰ পৰা কম্প'ষ্ট পিট লাৰ্জ কমিউনিটি কম্প'ষ্ট পিট দিছোঁ ৱেৰ অৰ্গেনিক ৱেষ্ট যে আমি কওঁ মানে গিলা লেতেৰা যে আছে সেই আমি কম্প'ষ্ট কৰোঁ so that's at the compost pit unit and then je plastic waste ase ami plastic waste management unit je block office kakote thake tat ami machines disu so he gutte plastic ami shredding kori
আমি আশা কৰোঁ কি মানে ৰাস্তাত প্লাষ্টিক আজিকালি বিৰাট ফেশ্বন হৈছে 1300 kg প্লাষ্টিক বৰপেটা ৰোডত আমি নতুন ৰাস্তা বনাইছোঁ ইউজিং দ্যাট প্লাষ্টিক যে ঘৰে ঘৰে কালেক্ট কৰি আমি চাফা কৰিছোঁ চ' প্লাষ্টিক ৱেষ্ট প্ৰচেছ কৰাৰ কাৰণেও আছে এণ্ড ঘৰে ঘৰে কালেকশ্যন কৰাৰ কাৰণে আমি 2টা ৰিক্সা দিছোঁ আমি এটা বেটাৰী ভেহিকেল দিছোঁ গোটেই ব্লক অফিচত আছে কোনবা ভেণ্ডাৰ কোনবা NGO wants to help us আমাৰ লগত জড়িত হ'ব বিচাৰি আছে প্লিজ কণ্টেক্ট ইউৰ নিয়াৰেষ্ট ব্লক অফিচ সেই গোটেই বস্তু আমি দিছোঁ we need people to run it আমাৰ গাঁৱৰ পৰা যেতিয়া মানুহ যায় কালেকশ্যনৰ কাৰণে যদি আপুনি গালি দি পেলাই মানে পঠাই দিয়ে তো লাভ নাই সো যিকোনো 30 rupees per month বা মিনিমাম যে মানে কমসে কম তামোলৰ একদিনৰ খৰচা হৈ যাব যে আমাৰ মাহে খৰচা হ'ব বাট যে দি মানে কালেকশ্যন বিকজ আমি অকমান এটা অভ্যাস হৈ গ'ল কি ঘৰৰ পাছতে আমি প্লাষ্টিক জ্বলাই দিম আৰু কম্পোষ্ট পিট এটা আমি মাটিৰ খান্দি ডালি দিম বাট টু মেনেজ দ্য ৱেষ্ট মোৰ সাইণ্টিফিকলি আমি আমাৰ গাড়ী যাব সোর্স সেগ্রিগেটেড ওয়েস্ট কালেক্ট করব এন্ড গুটে কম্পোস্ট আর প্লাস্টিক রিসাইকেল করার কারণে আমি চেষ্টা করি উই অলসো হ্যাভ এটা ফেসিলিটি কি আমার প্লাস্টিক ওয়েস্ট লই প্লাস্টিক ব্রিক্স বনায় আছে এন্ড হে প্লাস্টিক ব্রিক্স আমি রাস্তাত পেভার্স ব্লক নিচিনা ইউজ কৰো যিমানকে গাঁৱৰ ৰাস্তা অকমান বেয়া হৈছে ৰাস্তা ভাল নহয় মানুহ দিগদাৰি পাই আছে তাত আমি প্লাস্টিক ব্রিক্সও ইউজ কৰিব পাৰি এজ পেভার্স ব্লক নিচিনা তো দ্যাট ইজ অলসো अगेन এটা রিসাইকেলেবল মেথড অফ বিকজ উই কান্ট ডু উইথাউট প্লাস্টিক বাট আমি যিমানকে রিসাইকেলেবল ওয়ে বা যিমানকে কন্ট্রোলড ওয়ে ইউজ কৰো প্ল্যানেট উইল বি বেটার এন্ড আমাৰ ফিউচাৰ জেনারেশনসৰ কাৰণে এটা আমি গ্ৰীন আহাম কাৰণে মানে গিফট দিব পাৰি ইয়েস ম্যাম সো সিন্স ইউ মেনশনড ইট সো মই হেতুই খুদিম বুলি ভাবিছিল যে ওয়েস্ট টু ওয়েলথ যেটো বেলেগ দেখত হৈ আছে সো তেনেকুৱা আপোনালোকে কিবা পাইলট কৰিছে নে বাৰু আমাৰ অসমত ইয়েস সো আমাৰ কামৰূপ জিলাতে বিভিন্ন ওয়েস্ট কালেক্ট কৰি মেজৰ কম্পোস্ট ইউনিটস জেনাৰেট কৰি আমি টি গাৰ্ডেনক বেছি আছো কম্পোস্টিং লাৰ্জ কম্পোস্টিং আৰু আমাৰ যে প্লাষ্টিক ওয়েস্ট কালেকশ্যন হৈ আছে যেনেকৈ আই হেভ সেড এটা আছে কি আমাৰ সিমেন্ট ফ্যাক্টরিজ দিব পাৰি এটা আমাৰ প্লাষ্টিক ৰোডছৰ পৰা আমি ডালি আছো আৰু এটা প্লাষ্টিক ব্ৰিক্স বনাই আছো ইটস জাস্ট দ্যাট collection takes time hey manu je ghare ghare jay if you don't get irritated at them and you can help them out হে অকমান লাভ হ'ব জেনাৰেলি আমি চাওঁ ৰাতিপুৱা যেতিয়া যায় মানুহ বিয়া পাই যায় কি আমি বা মাহে মাহে যে 30 rupees টকা দিব লাগে নিদিয়ে সো যদি ৰিক্সা বিয়া হৈ গৈছে আমাক ৰিপেয়াৰৰ কাৰণে টকা লাগিব সো কমিউনিটি পাৰ্টিচিপেশ্যন লাগে কি আমাৰ ৰাস্তাত আমি কোনো লেতেৰা নপেলাওঁ আৰু আমাৰ ঘৰৰ পৰা যে ৱেষ্টেজ আছে সেগ্ৰিগেটেড ৱে গিলা লেতেৰা আৰু ৰিসাইকেলেবল লেতেৰা সেপাৰেট কৰি আমি দিওঁ তাকি হে প্ৰসেসিং আমি কৰিব পাৰো আৰু এটা আছে আমাৰ স্পেশালি youthor karne ki all of this swachhpreneurs jo ami ko ki entrepreneurs in swachhata so we have lot of these machines lot of these vehicles to be used amak vendors lage amak NGO partners lage amak mahila groups lage je hoda ahe complain kare DC ki iman letra pori thake iman letra pori thake now ye apuni nije empower kori nije apuni he gute resources use kori apnar rasta clean koribo pare for that whatever support apnak lage PHE department or pora ba amar block officer pora gute support apni pai jabo and this entire initiative is also he korar karne he koar karne ki এতিয়া আপোনাৰ সাপোর্ট লাগিব আমাক আমি জিমানকে কৰিব পাৰি আমি কৰিছো for example in 5 years ago we were at 72 villages that were SWM solid waste management saturated আজিৰ দিনৰ পৰা আমি 23412 villages আমি কভার কৰিব পাৰিছো so it took time 5 years we worked on this exactly now of course some people may not know rise মানে গুটে নাজানে সকে এইকাৰণে মই আহ্বান কৰোঁ কি যিমান ইউথ আছে যিমান NGOs আছে যিমান স্পোর্টস গ্ৰুপ আছে বিভিন্ন ইউথ গ্ৰুপস আছে বিহু গ্ৰুপস আছে আপুনি যদি আগবঢ়াই আমাৰ লগত পাৰ্টনাৰশ্বিপ কৰে we can definitely make our GP our block our state so clean ki tourist jete ahe mane jene ki ami Molinong jaun sabole jaun ki kiman clean village ase ami gote state declare koribo pare ki cleanest yes of course people can come here exactly how do we measure impact beyond infrastructure jene ki talk behavioral change reduction in plastic waste or composting practices
Our ODF generally open defecation free also originally was a behavioral camp. Okay. Ami ghare ghare toilet banaisu and you know behaviorally also if you notice rasta ajikali lota loi kuno na jare gote access to toilet to hoi goise. So behaviorally also now we are in SBM 2.0 jot ami solid waste amar gharor pora je kitchen waste or plastic waste je generate hoy he recycle korar karne and liquid waste je drain waste jay he ami end of drainage treatment koru ya Govardhan gas diya so ami ghare ghare so that they use the gobar to generate gas to use it into their LPG and electricity. So here ami disu we have various beneficiaries of this program as well. So the idea is that gutte waste ami use koribo pari into recyclable gold. We just need partners for that. Ami sarkar we started at 0.07% 5 years ago. Today we are at 99.82% of ODF plus coverage. Hey, now to bring it into verified ODF plus verified, hey Swachhpreneurs lage and amar Raizor pora support lagibo. Iman dunia highway amar ase gutte kini traveling korar karone every weekend manu jay picnic khaboloi manu jay winter season ahi ase jot apni letra na pelaye. That is your biggest gift to your future generations. Actually. So hey ami basically measure karar karne we are mobilizing these vehicles. Once we start collecting from households we know that there is awareness building in citizens as well. So that becomes our measurable factor. Okay. So ji hokale all the time mane complain koi thake administration eko nokore government eko nokore it's like aap log shuru to karo hum hai na aapke sath. Exactly. Okay ma'am. So Okhomor ma'am rural waste management to at a larger climate adaptation strategy logot linked hoy niki mane. So এতিয়া আমি গাঁৱৰ পৰা লেগেসি ওয়েস্ট যে আমি কম you know river streams ot pelai diye বছৰৰ পৰা বা you know dump yards nisena hoy jay okman town or bahirot basically is besi letra thake because that is neither urban neither rural type mein ahi jay. Those areas are our first focus. Second we are also doing this concept called green worship. Iman amar prakhyat temples ase amar prakhyat puamaka ase amar old churches ase tat bibhinno tourist jay amare local tourist e jay amar jeneke amar Haigrib mandir jay you know to puja waste or karne processing it scientifically ফুল বস্তু যিকোনো আমি ভগৱানক দিওঁ তাৰ পাছত যে আমি পেলাওঁ সেই বস্তু প্ৰসেসিং কৰাৰ কাৰণেও আমি গ্ৰীণ ওয়াৰ্শিপ আৰম্ভ কৰিছোঁ এণ্ড এতিয়া আমি কালেকশ্যন অফ ৱেষ্ট আমি ষ্টাৰ্ট কৰিম থাৰ্ডলি আমাৰ ড্ৰেনেজ জেনেৰেলি ডাইৰেক্ট নদীতে আমি ৰিলিজ কৰোঁ সো নাও উই আৰ হেভিং এণ্ড অফ ড্ৰেনেজ ট্ৰিটমেণ্ট প্ৰেক্টিচেছ তাকি সেই ড্ৰেইন সাইণ্টিফিকেলি ইউজিং স্যান্ড এণ্ড সইল সেই ফিল্টাৰ কৰি 99% wastage ami filter korar pasote ami pani we will release it. So jeneke ami Japanot saung ki drainage pondot amar koi pond you know fish ponds thake so we hope to you know bring that to that stage. So we've also initiated end of drainage treatment. Amar this year we've begun a effort to make all 100% of our schools and 100% of public health centers to have girl and boy toilets separate. So December tak ami 100% saturation maribo pari. All our market toilets over many years constructed hey ami activate kori asu to make it functional. So you pay 5 rupees you pay 10 rupees but use those generally rise koi ami kyo toka diu e amar hak hoy but basic final kinar karne maintain korar karne we need lagibo and jiman din apni bhabe sarkarar bostu apni okman rough use kore but amar bostu ami toka dia use kori asu he awareness dagi jay ki ami bhalke use koribo pare jene ki amar manu Dubai airport mane letra na pelabo but amar gharot pelai to he awareness lage ki this is also our place. Amar Ahomor some special initiatives we've taken. First of it is beautiful toilets concept. Basically toilets ami sound smell and you know it's like a secondary thought kuno interest na loy kuno interest nahi dikhay. We wanted to bring the idea ki our toilets can also be beautiful. So we have individual toilets that have been self-painted by the women of the village. Beautiful rhinos and greenery and bihu and everything has been done. Our community toilets have also been beautifully painted. We're also taking up some signature toilets in high footfall areas janeke ami Kaziranga Manas janeke kong to stand out ki toilets can also be celebrated. When we go to monuments we don't think of toilets as monuments but we want to celebrate toilets as well also because it's a very important service. It is sanitation service and until unless you see it as beautiful
আমি ওন নকৰো হে কি টয়লেটৰ ইমান লম্বা কথা কিয় কৈ আছে so that is what we want to celebrate beautiful toilets so ahomor mane Delhi government of India also was very happy with this initiative we'll be launching more and more you'll get to see them we also have this concept called pipe composting okay আমি বাচ্চাৰ কাৰণে আমাৰ স্কুল যে যায় বাচ্চাক যদি আমি ভালকে শিকাম কি পৰিষ্কাৰ ৰাখিব লাগিব ক্লিনলিনেছ মেইনটেইন কৰিব লাগিব বাহিৰত লেতেৰা নপেটাব দেন হাফ আৱাৰ war is won so we are taking pipe composting से जे मिड डे मील सरकारी स्कुলত যে খিলায় যে খানা বাচি যায় বা প্লেটো যে বাচি যায় সেই গুটে খানা আমি পাইপত ডালি আমি স্কুলৰ ভিতৰতে কম্পোস্টিং কৰি আছো ওকে হে খাদ যে আমি কওঁ হে কম্পোষ্ট যে লৈ then hey bacha kitchen garden ot hey compost use kori vegetables grow kori ase and then these vegetables again go into midday meal cooking okay so bacha knows ki it's a circular world that we live in right. and everything you put in comes back positively so hey ami eta step loisu as a pipe composting unit ahom as of course floods and amar mane bangpani ahi thake so we've also initiated floating toilets which we'll be seeing for the first time in India we are having these toilets that are floating amar generally ami sao bangpani homoyote rise relief camp ahe relief materials loye aru wapas gusi jay because sorry hoye ba kiba mane security issue karne to he floating toilet we are hoping ki he relief camp or jon manu na thake aru teke to toilets gute flooded hoise he use koribo pare in a scientific fashion so that the waste doesn't get spread in the waters right he ami loisu and she toilet especially for women and our menstrual hygiene or karne baby diaper changing karne so gute women needs or karne especially me being a woman I have to think of my needs first so ami she toilet to ami initiate kori asu this is again uniquely Assam's initiative that we're very very happy about under the guidance of CM sir and minister sir amar chatbot ami develop kori asu to talk to citizens directly using technology so do you need a toilet are you not in a position ki apuni gharor pora toilet banabo nuwari reach out to sarkar ami keneke help koribo pari we can contact with you directly and finally our students are our biggest asset hey students ok loy ami graffiti art korisu on flyovers so wherever flyovers you're visiting by Hata Sariali and Gutekini you will see messaging on Swachh Bharat very strongly so credit to the children we wanted them to own it up and art is the biggest medium and ami eta mane folk stories ami soon publish korim in Assamese in Bodo in missing local folk stories on Swachhata so that the information and the lessons that we learn directly through a story format we are hoping ki amar bachcha je aru basic ke bhalke buje and je bachcha podaya ase je parents ase heo bujibo ki bachcha hikabo mane amiu practice koriboi lagibo to as a community as a society gute change hobo ei amar aha and will develop also hoy actually manuje je koy long run at hobo ge ni ami jo jaldi instant ami jodi hiki jau tita hole long run er kothai na hunkale hoy jabo sab and recently August 15th happened and good trending kore no ki happy independence day and this is the most trending one ki don't ask the nation what it did for you ask yourself what you did for the nation so that's all is the thought ki especially for Swachhata it is a community initiative amar jiman tourists ahe jiman visitors ahe ami jot jao bahirot goy ami kom na ki kiman duniya tat rakhi se yad kyun na rakhi hey awareness ami build korar kane hey kachra awards or eta initiative ami loisu and aha koru ki rise bhal pae amar initiative own kore and jiman sarkari efforts ase they are all mane meaningless if community doesn't own it up to rise ok moi ahwan koru ki come participate come partner with us and let's make Assam a cleaner greener state thank you ma'am thank you so much ma'am it was lovely talking to you ma'am because bohote gom na pai ki soli ase ki hoye ase kintu egita jigita project kotha apuni kole hegita apuni hoyto kwa karone ami gom paisu ba hoyto Guwahati bakhia na janibo pare je Assomor onno thait ki hoise so once again ma'am thank you so much for coming and being associated with us and also like giving us the opportunities that amiu etu aru dangor ke koribo paro thank you ma'am thank you Pallavi and thank you Red FM for all the partnership okay so jei kirti memor logot kotha pati kenoka lagile apuni jonabo because ami bahut khini nojana kotha je memor pora gom palu aru comments so definitely apnar comments eribo aru logote do not forget to vote because ma'am nominate kori aso ami manuhe aru vote to di ase so which is why apuni jodi bhabe apunar thai dokhor hoy Assomor bhitor atait koi besi letera thai and it needs to get clean tite hole etia apuni pothia dokhe thai dokhonor photo a copy along with your name and WhatsApp to us on 9954039935 aru he number apuni
যিটো নমিনেট কৰিব সেই ঠাইডোখৰ যদি পাই যায় votes it might win from us Kachra Awards 2.0 so stay tuned to Super Hits 93.5 Red FM बजाते रहो 93.5 Red FM बजाते रहो